সকলোকে নমস্কাৰ জনাই মই সাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিৰ নতুন ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া লাই শাকৰ তলি, ইয়াত পুলি পচাই লৈছোঁ ধুনীয়াকৈ এডৰা। তাৰপৰা ইয়াৰ পৰা তুলি বেলেগ জেগাত লাইনকৈ ৰুব লাগিব। এনেকৈ লাইনকৈ ৰুলে ডাঙৰ হ'ব। ইয়াৰ মানে কাম কৰি আছে। এয়া লাই শাকৰ পুলি পচাইছোঁ আমি, এইদৰে পুলি ধুনীয়াকৈ পচাই লৈছোঁ। তাৰপাছত ইয়াৰ পৰা তুলি নি বেলেগ ফালে ৰুব লাগিব, তেতিয়া ডাঙৰ হ'ব। এই দূৰত সেইফালে আমি হেৰেঙাকৈ ধুনীয়াকৈ ৰুইছোঁ। এইফালে হেৰেঙাকৈ ধুনীয়াকৈ ৰোৱা হৈছে, তেতিয়া ডাঙৰ হ'ব। এইখিনি ইয়াতো আছে কেইজোপামান। এইফালে ধনিয়া আছে আৰু ইয়াতে আলু দুজোপামান দিয়া হৈছে। তেনেকৈ বহুত দিনৰ মূৰত এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াব খুজিছোঁ। যথেষ্ট ঠাণ্ডাও পৰিছে বতৰ। যোৱা বছৰৰ দৰে এইবছৰো কিছু লাই শাকৰ খেতি কৰিছিলোঁ মই ভাড়া ৰুমৰ অলপীয়া জেগাতে। এয়া লাই শাকবিলাক যথেষ্ট ডাঙৰ হৈছে। একোখিলা পাত বহুত ডাঙৰ হৈছে। একেবাৰে ওচৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। আমাৰ এই মানকাছাৰত লাই শাক খুব কম পাবলৈ, সেইবাবে মই ঘৰৰ পৰা সঁচ আনি এই অলপীয়া ঠাইতে লাই শাক কৰি লৈছিলোঁ আৰু প্ৰতি বছৰৰ দৰে এইবছৰো কৰিছোঁ। এইবছৰ বহু এটা ভাল হোৱা নাই। মাজতে মই শাৰীৰিকভাৱে অসুস্থ হৈ আছিলোঁ, সেইবাবে বিশেষ সময় দিব নোৱাৰিলোঁ পুলিখিনিৰ লগত। তথাপিও খাব পৰা হৈছে আৰু। এইজোপা ছমহীয়া লাই সঁচ হয়, কিমান ডাঙৰ পাত খিলা, একেবাৰে হাতী কাণৰ দৰে। আৰু এইজোপা আৰু বহুত ডাঙৰ হ'ব, এতিয়ালৈকে ফুলিবলৈ হোৱা নাই। মাজে মাজে পাত কাটি আমি খাই আছোঁ আৰু খুব ধুনীয়াকৈ সেইখিনি হৈছে। আজিলৈ ইমানেই। নমস্কাৰ সকলোকে। ভোগালীৰ আন্তৰিক আৰু হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।